মই নতুন কেণ্ডিডেট একেবাৰে নন পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা অহা অৰ্গেনাইজেশ্যন কৰি অহা মই ল'ৰা এজন ষ্টাৰ্টিঙতে বহুত নাৰ্ভাছ হৈছিলোঁ তাৰপাছত পাব্লিকৰ যোনটো ছাপৰ্ট পাইছোঁ পাব্লিকৰ যোনটো মৰম পাইছোঁ আৰু লাষ্টত মানে ইমান মাৰ্জিনত যে জিকিম এইটো মই কেতিয়াও সপোনতো ভবা নাছিলোঁ আজমল চাহাবে কোৱা আৰু হিমন্ত বিশ্ব ডাঙৰীয়াই কোৱা কথাবোৰ একে নেৰেটিভতে যায় একে লাইনতে যায় চ' একো প্লেণ্ড এটা নেৰেটিভ হয় আমি এইটো নেৰেটিভত গৈ লাভ নাই ইছ্যু কংগ্ৰেছত কোন এম এল এ হৈছে এইটো ইছ্যু নহয় ইছ্যুটো হ'ল যে আজিৰ তাৰিখত অকণমান বৰষুণ হ'লে গুৱাহাটী চিটি মেইন যোনটো কেপিটেল চিটি ডুবি যায় আজিৰ তাৰিখত আমাৰ চবতকৈ ডাঙৰ ইছ্যুটো হ'ল যে চাৰ্জ টেকিং যোনদিনা হ'ব সেইদিনা বৰষুণ হ'বনে নাই সেইটো টেনশ্যন আমাৰ কাৰণ বৰষুণ যদি হৈ যায় আমি ঘৰৰ পৰা এছেম্বলিলৈ যাব নোৱাৰিম সেইবিলাক হ'ল মূল ইছ্যু আৰু এইবিলাক ইছ্যু লৈ আমি আগবাঢ়ি যাম বুলি আশাবাদী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ইতিমধ্যে কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক চলি আছে কি কাৰণত উদনি অসমত কংগ্ৰেছ ধৰাশায়ী হ'ল কিন্তু তাৰ মাজতে মই এগৰাকী প্ৰাৰ্থী লগ পাইছোঁ বা বিধায়ক বুলি ক'ব লাগিব এতিয়া কংগ্ৰেছৰ নৱনিৰ্বাচিত বিধায়ক আলগাপুৰ কাটলিচেৰা সমষ্টিৰ জুবেৰ আনম মজুমদাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ কিন্তু আপোনাৰ বা বৰাক বা নামনি অসমত যিদৰে কংগ্ৰেছৰ অলপ আসন বাঢ়িলে ঠিক একেধৰণে উজনি অসমত কিয় এনেকুৱা ধৰণৰ অৱস্থা হ'ল বুলি আপোনালোকে ভাবিছে বা পৰ্যালোচনা বৈঠকত কেনেকুৱা ধৰণৰ বিষয়বিলাক আলোচনা কৰিছে চাওক মিটিং এতিয়াও চলি আছে আৰু ইলেকশ্যন কেতিয়াবা আমি হাৰিম কেতিয়াবা আমি জিকিম যেনেকৈ অসমত আমি হাৰিছোঁ কেৰেলাত আমি জিকিছোঁ তামিলনাডুত আমি জিকিছোঁ তো হাৰ জিত এইবিলাকতো থাকিব কিন্তু তাৰ মাজতো আমি ৰিভিউ কৰি আমি গম পাব লাগিব যে আমি কিয় হাৰিছোঁ বা ক'ত আমাৰ ভুল হৈছে আৰু সেইকাৰণে আজি ৰিভিউ মিটিংটো হৈছে ৰিভিউ মিটিং এতিয়াও চলি আছে আৰু বহুত দেৰি চলিব আছে পূৰা মিটিংটো হৈ যাওক মিটিংটো হৈ গ'লে কাৰণ এইটো বস্তুটো আৰু পাব্লিকলি কোৱা বস্তু নহয় আমাৰ নিজৰ মাজত আমি কি ভুল হৈছে আমাৰ এইখিনি ভুল আমি ৰেক্টিফাই কৰিব লাগিব আৰু আগন্তুক ইলেকশ্যনত যি ভুল হৈছে এইখিনি ঠিক কৰি আকৌ নতুনকৈ আমি আগবাঢ়ি যাম বুলি আমি আশাবাদী আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে সেইটো সমষ্টিত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিলে তেতিয়া তিনিগৰাকী মানে বিধায়ক আছিলে তেওঁলোক বিধায়ক হৈ আছিলে গতিকে তিনিগৰাকী বিধায়কৰ বিৰুদ্ধে আপুনি থিয় হৈছিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বা বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে আপোনাক প্ৰক্ষেপণ কৰা হৈছিলে গতিকে প্ৰত্যাহ্বান কেনেকুৱা আছিলে তিনিগৰাকী বিধায়কক পৰাস্ত কৰি আপুনি প্ৰথমবাৰৰ বাবে টিকট লাভ কৰিছিল আৰু জয়লাভ কৰি আহিছে সমষ্টিটোৰ পৰা চাওক প্ৰথমেতো মই যুৱ কংগ্ৰেছক ধন্যবাদ জনাব লাগিব কাৰণ তিনিজন বিধায়ক থকাৰ পাছত মোক যে ইমান ডাঙৰ এটা অপৰচুনিটি দিলে যে আমি তিনিজন বিধায়কৰ বিৰুদ্ধে যুঁজিবলৈ এটা অপৰচুনিটি দিলে সেইটো কাৰণে মই মোৰ হাইকমাণ্ড আৰু ইউথ কংগ্ৰেছক ধন্যবাদ জনাব লাগিব আৰু ষ্টাৰ্টিঙত চাওক তিনিজন 10 বছৰৰ বিধায়ক আছিলে এক্সপিৰিয়েঞ্চ বহুত ফাইনেন্সিয়েলিও বহুত চাউণ্ড আৰু মই নতুন কেণ্ডিডেট একেবাৰে নন পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা অহা অৰ্গেনাইজেশ্যন কৰি অহা মই ল'ৰা এজন চ' ষ্টাৰ্টিঙতে বহুত নাৰ্ভাছ হৈছিলোঁ তাৰপাছত পাব্লিকৰ যোনটো ছাপৰ্ট পাইছোঁ পাব্লিকৰ যোনটো মৰম পাইছোঁ আৰু লাষ্টত মানে ইমান মাৰ্জিনত যে জিকিম এইটো মই কেতিয়াও সপোনতো ভবা নাছিলোঁ কিন্তু ভাল লাগিলে যে চব পাব্লিকে ইমান ছাপৰ্ট দিলে আৰু এটা বস্তু কি যে মানে ইউথক পাব্লিকে বহুত একচেপ্ট কৰি ইমানখিনি ভোট দিছে আৰু এইটোৰ ক্ৰেডিট মই গৌৰৱ দাকো দিম যে গৌৰৱ গগৈ ডাঙৰীয়া মুখৰ ফালে চায়ো বহুতে মোক ভোট দিছে চ' অভাৰঅল অৰ্গেনাইজেশ্যনৰ পৰা লৈ একেবাৰে গৌৰৱদাৰ পৰা লৈ ৰাহুল গান্ধী চবকে মই ক্ৰেডিটটো দিব লাগিব কাৰণ চবৰে ফালে চাই মই এইখিনি ভোট পাইছোঁ আজি দেখা পোৱা গৈছে পৰ্যালোচনা বৈঠকৰ পূৰ্বে ৰকিবুল হুছেইনৰ ঘৰত বাসগৃহত তেওঁৰ গুৱাহাটীস্থিত আপোনালোকৰ বিধায়কসকল তাত গৈছে গতিকে বহুতে কৈ থাকে যে এতিয়া প্ৰদেশ কংগ্ৰেছ হৈ থকা নাই এইটো প্ৰদেশ কংগ্ৰেছ মানে APCCR অৰ্থাৎ ৰকিবুল হুছেইনে প্ৰদেশ কংগ্ৰেছত চলাই বুলি এটা অভিযোগ হৈছে তাৰ মাজতে আপোনালোক আজি তালৈ গৈছে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি আছে গোটেই বিষয়বিলাকক লৈ এটা কিন্তু চৰ্চা হৈছে গতিকে কি বিষয় তাত আলোচনা হ'ল বা কেনেকুৱা ধৰণৰ কথা বতৰা তাত চলিছিলে চাওক এইবিলাক বিজেপিৰ ইক'চিষ্টেমে বনোৱা এইবিলাক নেৰেটিভ কথাটো হ'ল যে আমি চব নতুন বিধায়ক হিচাপে আমি শিকিবলৈ বহুত আছে আৰু একৰ্ডিংলি আমাৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ ঘৰত আমি 100% যাম আৰু আগন্তুক দিনতো যাম কাৰণ শিকিবলৈ বহুত আছে তেওঁৰ বহুত বছৰৰ এক্সপিৰিয়েঞ্চ আছে 5 বাৰৰ বিধায়ক আছিলে তেওঁতকৈ বেছি এক্সপিৰিয়েঞ্চ কাৰ আছে 5 বাৰৰ বিধায়ক যিহেতু আমাৰ পাৰ্টিত তো এইকাৰণে আমি 100% আমি গৈছোঁ আমি ৰিপুণ বৰা ছাৰৰ ঘৰতো গৈছোঁ আমি চব জেগাতে যাম আমি যিমান আমাৰ জ্যেষ্ঠ নেতা আছে চবৰে পৰা এক্সপিৰিয়েঞ্চ ল'ম চবৰে পৰা শিকিম কাৰণ আমি শিকিবলৈ বহুত আছে যিহেতু মই আৰু এবাৰ কৈছোঁ আমি ফাৰ্ষ্ট টাইম হৈছোঁ আমি নন পলিটিকেল বেকগ্ৰাউণ্ডৰ পৰা অহা অৰ্গেনাইজেশ্যন কৰি অহা অৰ্গেনাইজেশ্যন ইমান বছৰ কৰিছোঁ কিন্তু ইলেক্টৰেল পলিটিক্সত আমি একেবাৰে নতুন হিচাপে পূৰা ছিষ্টেমটো কেনেকুৱা কি হ'ব বহুত বস্তু শিকিব আছে জানিব আছে আৰু এইখিনি শিকিবলৈ আমি আমাৰ জ্যেষ্ঠ নেতা হিচাপে ৰকিবুল হুছেইনৰ ঘৰত গৈছিলোঁ দেখা পোৱা গৈছে যে শেহতীয়াকৈ বদৰুদ্দিন নাজমালে কালি সংবাদমেলৰ আয়োজন কৰিছে আৰু কংগ্ৰেছক ডাইৰেক্ট কৈছে যে এতিয়াতো কংগ্ৰেছ হৈ থকা নাই মুছলিম লীগ হৈ গ'ল বুলি কৈছে কংগ্ৰেছটো গতিকে আপোনাৰ দৃষ্টিত আপুনি নতুনকৈ টিকট পাইছে জয়ী হৈছে সমষ্টিটোৰ পৰা বিধানসভালৈ প্ৰথমবাৰৰ কাৰণে আহিব গতিকে কংগ্ৰেছৰ ওপৰত মুছলিম লীগৰ দৰে এটা টেগ লাগিছে যিটো কংগ্ৰেছ দলে 140 বছৰ হৈছে অতিক্ৰম কৰিছে ইয়াত একেৰাহে 3বাৰকৈ শাসনৰ গাদীত আহিছে তেনেকুৱা কংগ্ৰেছৰ বিৰুদ্ধে কিন্তু এতিয়া মুছলিম লীগৰ অভিযোগ আনিছে খুদ আজমলে এইটো চাওক আজমল চাহাবে কোৱা আৰু হিমন্ত বিশ্ব ডাঙৰীয়াই কোৱা কথাবোৰ একে নেৰেটিভতে যায়
একে লাইনতে যায় চ' একো প্লেণ্ড এটা নেৰেটিভ হয় আমি এইটো নেৰেটিভত গৈ লাভ নাই কাৰণ সঁচা কথাটো হ'ল আজিৰ তাৰিখত পূৰা ইণ্ডিয়াতে যদি MLA যদি পাৰ্চেণ্টেজটো চাই আমাৰ 20%তকৈ কম MLA আছে মুছলিম MLA চ' এইটো হ'ল এটা নেৰেটিভ ছেট কৰিছে আমাৰ কথাটো হ'ল আজি হিমন্ত বিশ্ব ডাঙৰীয়াই বা আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ গোটেই ইক'ছিষ্টেম এটা বস্তু আমি ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পজিটিভ কথাখিনি কওক কনষ্ট্ৰাক্টিভ কথাখিনি কওক আজিৰ তাৰিখত যে আমাৰ চাৰ্জ টেকিং আছে আমি এছেম্বলি আহিব লাগে এছেম্বলি অহাৰ দিনা যদি বৰষুণ দিয়ে আমি চাগে এছেম্বলি গৈ নাপাম কাৰণ গোটেই গুৱাহাটী ডুবি যায় এইবিলাক কথা পাতক কাৰণ আজিৰ তাৰিখত ইছ্যু কংগ্ৰেছত কোন MLA হৈছে এইটো ইছ্যু নহয় ইছ্যুটো হ'ল যে আজিৰ তাৰিখত অকণমান বৰষুণ হ'লে গুৱাহাটী চিটি মেইন যোনটো কেপিটেল চিটি ডুবি যায় আজিৰ তাৰিখত আমাৰ চবতকৈ ডাঙৰ ইছ্যুটো হ'ল যে চাৰ্জ টেকিং যোনদিনা হ'ব সেইদিনা বৰষুণ হ'বনে নাই সেইটো টেনশ্যন আমাৰ কাৰণ বৰষুণ যদি হৈ যায় আমি ঘৰৰ পৰা এছেম্বলিলৈ যাব নোৱাৰিম সেইবিলাক হ'ল মূল ইছ্যু আৰু এইবিলাক ইছ্যু লৈ আমি আগবাঢ়ি যাম বুলি আশাবাদী উজনি অসমত এনেকৈ থাকিলে কংগ্ৰেছৰ অৱস্থা আৰু কেনেকুৱা হ'ব পাৰে আগন্তুক দিনত বা কি কৰিবলগীয়া আছে বুলি ভাবে আপুনি যিহেতু যুৱ কংগ্ৰেছৰ আপুনি সভাপতি আছিলে গতিকে এতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছে গতিকে দলটোৰ প্ৰতি আপোনাৰ দায়িত্ব যথেষ্ট বাঢ়িছে 100% চাওক সেইকাৰণে আজি ৰিভিউ মিটিংটো হৈছে বহুত বস্তু আমাৰ ক'ৰবাত ভুল হৈছে এই ভুলখিনি আমি ঠিক কৰিব লাগিব একেখিনি মানুহে আমাক 15 বছৰ আমাক মানে পাৱাৰত আনিলে একেখিনি মানুহে যদি আমাক এতিয়া মৰম কৰা নাই বা কমকৈ মৰম কৰিছে কি আমাৰ ভুল হৈছে এইখিনি ভুল আমি ৰেক্টিফাই কৰিব লাগিব আৰু ৰেক্টিফাই কৰি কংগ্ৰেছ পাৰ্টি চাওক কংগ্ৰেছ পাৰ্টি হ'ল সদায় পাব্লিকৰ ৰাইজৰ যোনখিনি মতামত এইখিনি লৈয়ে আগবাঢ়ি যায় আমাৰ ৰাইজৰ মতামত আকৌ ল'ম আমি আৰু এটা যাত্ৰা ষ্টাৰ্ট কৰিম আমি পাব্লিকৰ মাজে মাজে যাম পাব্লিকক গৈ সুধিম যে আমাৰ ক'ত ভুল হৈছে আৰু এইখিনি ভুল আমি ঠিক কৰি আকৌ ষ্ট্ৰং হৈ আমি ঘূৰি আহিম শেষৰটো প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দৰে নেতাই EVMৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে সন্দেহৰ অৱকাশ আছে বুলি কৈছে EVMক লৈ আপোনাৰ সমষ্টিত যেহেতু আপুনি ইমান ভোটৰ ব্যৱধানত জিকিছে প্ৰায় 1,05,000 ভোটৰ ব্যৱধানত আপুনি জয়লাভ কৰিছে গতিকে আপোনাৰ ক্ষেত্ৰত EVMৰ বিষয়টো কেনেকুৱা বা আপোনাৰ EVM ওপৰত ক'বলগীয়া কি আছে চাওক EVMৰ ইছ্যুটো ইহঁতে যেতিয়া কৰে আমি বেলেগ ষ্টেটত দেখা পাইছোঁ ইহঁতে চিলেক্টিভ কেইটামান চিটত কৰে চব চিটত কৰিব নোৱাৰে আমি চিলেক্টিভ চিটত আমি দেখা পাইছোঁ য'ত বেটৰী যদি ইমান একমাহ যদি মানে ষ্ট'ৰেজত আছিলে একমাহ থকাৰ পাছতো বেটৰী পাৰ্চেণ্টেজ কেনেকুৱা 99% হৈ আছে এনেকুৱা চেণ্টাৰ আছে য'ত মানে বেটৰী 99ৰ ওপৰত আছে 100% বেটৰী কেনেকুৱা থাকিব আৰু য'ত মানে বিজেপি জিকিছে এনেকুৱা চেণ্টাৰত আমাৰ বেটৰী পাৰ্চেণ্টেজ হাই হৈ আছিলে বেটৰী পাৰ্চেণ্টেজ 99+ মাৰি আছিলে চাওক এইটো চিম্পল কথা বেটৰীৰ সদায় চাৰ্জ কমি আহিব কিন্তু এই বিজেপি জিকা বেটৰীক এটা চাৰ্জ কেতিয়াও কিয় নকমে এইটো কুৱেশ্যন আমি কৰিবই লাগিব এতিয়া বিজেপি এটা নেৰেটিভ এটা বনাই দিছে যে EVMক কুৱেশ্যন কৰিব EVMক কুৱেশ্যন কৰিমতো যেতিয়া কমপ্লিকেশ্যনছ আহিব যেতিয়া কুৱেশ্যন মাৰ্ক আহিব যেতিয়া এৰাৰ আহিব এইখিনি আমি উত্থাপন কৰিবই লাগিব আৰু এইখিনি আমি এড্ৰেছ কৰিবই লাগিব যিহেতু আমি দেখা পাইছোঁ যে বিজেপি মই আৰু এবাৰ কৈছোঁ বিজেপি জিকা যোনকেইটা চেণ্টাৰ আছিলে যোনকেইটা EVM আছিলে এইকেইটা EVMৰ চাৰ্জ 99% হৈ আছে এইটো কুৱেশ্যন আমি নকৰিম নেকি কুৱেশ্যন আমি 100% আমি কৰিব লাগিব কাৰণ এইটো ডাউটফুল বস্তু আমি এইটো লৈ আমি ইলেকশ্যন কমিশ্যনৰ ওচৰতো যাম বুলি আমি প্লেন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত